নমস্কাৰ, মই বিচিত্ৰই অখণ্ড ভাৰত নিউজলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছোঁ ঢকুৱাখানা নৱকুমাৰ দলে সমষ্টিত। ঢকুৱাখানা নৱকুমাৰ দলে সমষ্টিত কোটি কোটি টকাৰ অনিয়ম দুৰ্নীতি হৈছে আৰু পথ বনোৱাৰ নামত এই দুৰ্নীতি সংগঠিত হৈছে। অখণ্ড ভাৰতৰ নিউজৰ জৰিয়তে আপোনালোকক সমগ্ৰ দৃশ্যাৱলী দেখুৱাই আছোঁ। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ নিজৰ মুখেৰে কৈছে দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। তেওঁ কৰাপশ্যনৰ বিৰুদ্ধে যি তেওঁ পদক্ষেপ হাতত লৈছে, মাত মাতিছে, সেইটো সময়তে কিন্তু তাৰ বিপৰীতে ঢকুৱাখানা সমষ্টিত কোটি কোটি টকাৰ পথ বনোৱাৰ নামত কেলেংকাৰী, দুৰ্নীতি, অনিয়ম দেখিবলৈ পোৱা গৈছে। অখণ্ড ভাৰতৰ নিউজৰ জৰিয়তে আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ আচলতে পথ বনোৱাৰ নামত ইয়াত কিদৰে অনিয়ম দুৰ্নীতি হৈছে। অতি কম মানদণ্ডৰ হয়। এফালে যদি ৰাস্তা নিৰ্মাণ কৰি গৈ থকা হৈছে, আনফালে পথটো সম্পূৰ্ণৰূপে ইয়াৰ প্ৰলেপসমূহ এৰা খাই পৰিছে। অতি কম মানদণ্ডত আচলতে কোটি কোটি টকা চৰকাৰী আমন্ত্ৰিত ধন তেওঁলোকে আত্মসাৎ কৰিছে। আত্মসাৎ কৰি অতি কম মানদণ্ডৰ পথ নিৰ্মাণ কৰিছে। ইয়াৰ স্থানীয় ৰাইজসকলে গুৰুতৰ অভিযোগ তুলিছে এই পথ বনোৱাৰ নামত কিদৰে দুৰ্নীতি হৈছে। সেয়েহে অখণ্ড ভাৰতৰ নিউজৰ সমূহ দৰ্শকক আমি দেখুৱাব খুজিছোঁ ইয়াত আচলতে পথ বনোৱাৰ নামত কিদৰে অনিয়ম দুৰ্নীতি সংগঠিত হৈছে। আমাৰ কেমেৰা পাৰ্চন ভিডিঅ' জাৰ্ণালিষ্ট ৰাজেন আছে। ৰাজেনে আপোনালোকক অতি সুন্দৰকৈ এই পথ বনোৱাৰ নামত আচলতে কিদৰে অতি কম মানদণ্ডৰ পথ নিৰ্মাণ কৰিছে ভিজুৱেলসমূহ আপোনালোকক দেখুৱাব। মই অনুৰোধ কৰিছোঁ তেওঁক দেখুৱাবলৈ। এয়া অখণ্ড ভাৰতৰ নিউজৰ সমূহ দৰ্শকক অতি সুন্দৰকৈ ভিডিঅ' জাৰ্ণেলিষ্ট ৰাজেনৰ সহযোগত আমি দেখুৱাই আছোঁ। ঢকুৱাখানাৰ পৰা বিচিত্ৰ ৰিপৰ্ট, এবি নিউজ। চাই থাকক অখণ্ড ভাৰত নিউজ। ধন্যবাদ।